সাংস্কৃতিক জগতলৈ পুনৰ আহিল এটা অতি ডাঙৰ দুখবৰ। হয় বন্ধু বান্ধৱীসকল, হঠাৎ আহিল এই খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিছে। জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। বলিউডৰ জগতৰ বাবে এয়া এক অতি ডাঙৰ দুখবৰ। বলিউডৰ জনপ্ৰিয় অভিনেতা মুকুল দেৱ আৰু আমাৰ মাজত নাই। মাত্ৰ ৫৪ বছৰ বয়সতে আজি শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। মুকুল দেৱে ছন অফ চৰ্দাৰ, আৰ ৰাজকুমাৰ, জয় হো আদিৰ দৰে বলিউডৰ কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ পাই কেৱল তাৰকাসকলেই নহয়, তেওঁৰ অনুৰাগী সকলো শোকত ভাঙি পৰিছে। উল্লেখযোগ্য যে অভিনেতা ৰাহুল দেৱৰ কনিষ্ঠ ভাতৃ আছিল মুকুল দেৱ। জানিব পৰা মতে অভিনেতাজন কেইবাদিনৰ পৰাও অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল আৰু তেওঁ চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় আৰু সকলোকে কন্দুৱাই তেওঁ এই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে তেওঁ গুচি যায়। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। বলিউডে এগৰাকী ভাল অভিনেতাক হেৰুৱালে আৰু সঁচাকৈ তেখেত য'তেই আছে ভগৱানে তেওঁক আত্মাক শান্তি দিয়ক। তেখেত য'তেই আছে ভালে কুশলে থাকক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।